ই বে এইটো কি জেগা কেলা কি শব্দ দিছে ঐ তো যা কি হয় কিবা এটা শব্দ পাইছোঁ গাইছ এটা শব্দ পাইছে এইফালে আমি হেল্ল' গাইছ ৱেলকাম বেক টু মাই চেনেল অসম আৰু মই আজি এটা খাতাৰনাক ভূত বাংলাত আহিছোঁ যিটো টাইটেলৰ থাম্বনেইল চাই আপোনালোকে গমেই পাই গৈছে আৰু এই ভূত বাংলাটো এনেকুৱা ৰহস্য ইয়াত মানুহ দিনতো নাহে আৰু বৰ্তমান টাইম হৈছে 5:30 আৰু মই যিহেতু হিডেন অসম মোৰ চেনেলটোৰ নাম তো হিডেন প্লেচ মই বিচাৰি আছোঁ চ' এইটো হ'ল পূৰা ভূত বাংলা য'ত 1986 ইয়াতে বহুত ডাঙৰ ঘটনা ঘটিছিল মই গোটেইখিনি ইনফৰমেশ্যন দি আছোঁ আৰু সঁচাই ভূত আছেৰে নাই সেইটো চাব কাৰণে আহিছোঁ চালিয়া প্লেচ ইয়াতে মানে মানুহ নাহে প্ৰায় নে কি এন্ট্ৰি এইটো হ'ল এণ্ট্ৰি ইয়াত চাব পাৰে কেনেকুৱা যদি আপোনালোকৰ 18 বছৰৰ তলত তেনেহ'লে এই ভিডিঅ'টো একদম স্ক্ৰিপ্ট কৰি দিয়ক কাৰণ এইটো ভয়ানক অলপ তাৰমানে এইটো হ'ল পূৰা একদম এক খাতাৰনাক প্লেচ এইটো কোনো ব্লগিং নহয় না এইটো কোনো এখন টেম্পল চেম্পল এইবিলাক নহয় এইটো এটা ৰহস্য টাইপৰ ভিডিঅ' হয় আপোনালোকে চাব বুলি আশা কৰিছোঁ এইবিলাক চাগে বহুত বছৰ আগতে এইবিলাক হেৰি হৈছিল এইটো হ'ল ভূত বাংলা এইটো অফিচ আছিল চাওক মানে দেখিলেই কেনেকুৱা লাগে আপুনি ভালকৈ চাওকচোন বস্তুটো আপুনি হয়তো কেমেৰাত দেখা পাইছে কিন্তু মই ইয়াত মানুহটো যিহেতু আছোঁ মই ইয়াতে মানে কপি হৈছে কেলা নমচুম উঠি গৈছে ভাল যি কি নহওক এইটো হ'ল বেটাৰী ৰুমটো এতিয়া এনেকুৱা হৈ আছে ভিতৰত নাযাওঁ দিয়া গেলাক কিবা ঘটনা এটা হৈলে বৰ বেয়া কথা হ'ব এইটো এটা একবাৰ ইফালে কিবা মানে ফটকে কালা এটা বস্তু আহিছে ইপিনে ইফালে মুখখন ইফালে সোমাইছে তাৰপিছত আৰু ভিতৰত সোমাই গৈছে আচলতে আপোনালোকে দেখিয়ে গম পাব বস্তুটো কেনেকুৱা ৰহস্যময় জেগা মানে চালেই গম পোৱা যায় যে এটা কিবা এটা নিগেটিভ বস্তু আছে আৰু ভগৱান যদি ভূতো আছে মোৰ হিচাপত আৰু আপোনালোকে কমেণ্টত জনাব সঁচাকৈ জেগাটো কেনেকুৱা ৰহস্য কেনেকুৱা মানে ডেঞ্জাৰ লাগিছে চাব কেনেকুৱা মানে ভাল সঁচাই দেই এটা চাওক না কেনেকুৱা খাতাৰনাক জেগা একদম মাই গড বিদ্যাবে আৰু এইখিনি হ'ল পিছৰখিনি আৱাজটো চাওক না কি ডেঞ্জাৰ জেগা আপোনালোকে চাওক না বস্তুটো মানুহ ভয়ে কৰিব এইবিলাকত আহিব কিন্তু দে আৰু আমি আছোঁ লোকেল বইজ আৰু ইহঁতে মানে ইয়াৰে হয় হয় নেকি এইটো গাঁৱত এতিয়া থাকেই বস্তুটো ন পাহাৰত নহয় এইটো পাহাৰত থকাই দি চাগে এইটো কালাৰটো 3টা ৰকমৰ কালাৰ আছে এটা ক্ৰীম কালাৰ এটা ব্লেক ওপৰত হোৱাইটৰ ষ্ট্ৰাইপ আছে আৰু এটা ৰেড কালাৰ এটা আছে আচ্ছা চাইছে কি ডেঞ্জাৰ জেগা আছোঁ সঁচাই গাইছ আপোনালোকে ক'বচোন কমেণ্টত এইটো কোনো ব্লগিং টাইপৰ কৰা নাই না মই আপোনালোকক মানে হেৰি কৰিছোঁ জাষ্ট মই দেখাইছোঁ যে আচলতে ভূত প্ৰেত আছে যিহেতু কিন্তু অলপ দিন টাইপৰ হৈছে 5:30 6টামান বাজিব আৰু এতিয়া সিমান হেৰি নাই কিন্তু যদি ৰাতি আহিলোহেঁতেন তেতিয়াহ'লে কিবা এটা শব্দ পাইছোঁ গাইছ শব্দ পাইছে এইফালে আমি আৰে কিবা এটা শব্দ এটা পাইছোঁ নাই মাত্ৰ যে কি শব্দ হ'ল চাওক গাইছ দিনতে কিবা কিবি শব্দ মাৰি দিছোঁ গাইছ মা কচম এইটো কি মানে মই বুজি এইটো কি জেগা কেলা এইটো চাওক না ইয়াতে হয়তো মানুহ পুতিছিল নেকি পূৰা দেখাত কেনেকুৱা গাইছ মই বিদ্যা ইয়াৰ পৰা যাব লাগিব আৰু চাওক ইয়াতে কেনেকুৱা শব্দ এটা ওলাইছে শব্দ ওলাই আছে মাই গড আৰে জোক এই বগৰী গছডালে মন কৰক ইয়াতে কেনেকুৱা আপুনি চাই গম পাব যে ইয়াতে মানে হয়তো কিবা এটা অঘৰী আত্মা এইবিলাকত মানে ঘূৰে বা বহে এইটো হ'ল ভূত বাংলাটো আৰু তাত দেখাও পাইছে এইখিনি বহুত বহি থকা 3-4টা কৰি একেলগে বহি থকা দেখা পাইছে ওপৰত বহুত বহি থকা দেখা পাইছে মানে বহুত দেখা পায় ইয়াতে বহুত মানে অলপ আগতে কেইজনমান ল'ৰা আহিছিল মানে লোকেল ইহঁতেও লোকেলেই বাৰু কিন্তু তথাপিও আৰু কেইজনমান মানে ভাইটি কেইটামান আহিছিল সিহঁতেও মানে কৈছে যে ইয়াত মানে বহুত মানুহক ইয়াতে ভূতে ধৰিছে বুলি ইয়াত শুনিছোঁ আৰু কিন্তু যি কি নহওক আপোনালোকে বিশ্বাস কৰে নে নকৰে মোক কমেণ্টত জনাব তাৰ বাবে মই এই ভিডিঅ'টো আচলতে বনাব লগা হ'ল আচলতে মই এনে ফুৰিব আহিছিলোঁ মোৰ প্লেনিং নাছিল যে ভিডিঅ' এটা কৰি দিওঁ কিন্তু যিহেতু নাই আৰু গাইছ এইমাত্ৰ গম পালোঁ যে এই মন্দিৰটো এটা ৰহস্য আছে ৰহস্যটো কি আছিল টপ চিক্ৰেট তো ই ক'ব মানে এইটো বহুত কম মানুহে জানে ই
হিডেন সিক্ৰেট কৰা কি এইটো এটা বহুত ঠাণ্ডা জায়গা আছে কিন্তু আচ্ছা এটা খান্দি বহুত কিবা কিবি ওলাইছে এতে সোণাৰ বস্তু বহুত ওলাইছে তাৰমানে ইয়াতে পোৱা মতে তাৰমানে ইয়াতে হয়তো তেওঁ তাৰমানে কিবা খৰি চৰি কাটিব আহিছিল তাহত তাৰমানে তেওঁ মানে সোণা নে কিবা পাইছিল আৰু মুছৰ কিবা পাইছিল পোৱাৰ পিছত তেওঁ তাৰমানে লোভত তাৰমানে ঘৰত লৈ গ'ল বস্তুটো লৈ যোৱাৰ পিছত তেওঁক তাৰমানে সপোনত দেখালে তই য'ৰ পৰা বস্তু আনিছিলে সেই জেগাত আকৌ থৈ আহ সি ভাবিছে অভিয়াছলি তাৰ আহি পেলাই সি আকৌ থৈছে থোৱাৰ কাৰণে মানে এইটো জায়গাটো বনাই দিছে বিশ্বাস কৰা হয় যে এইটো মহাদেৱে হেৰি কৰিছিল আৰু তাৰ লগতে ইয়াৰ ওচৰত এই অলপ সিফালে আমৰ গছ আছে তো আম তাতে থৈ আহিছোঁ আম চাই পালোঁ এইটো খাতাৰনাক এটা প্লেচ আৰু ইয়াতে শুনামতে ইহঁতে কৈছে যে ইয়াতে বোলে 5টামান বিল্ডিং আছিল কিন্তু বিল্ডিংবিলাক ভাঙি ইয়াতে কিবা প্ৰজেক্ট বনাইছে চাগে আৰু একো পাৰ্মিশ্যন নোহোৱাকৈ ইয়াত সোমাইছোঁ আৰু মানুহ নাই কিন্তু যি কি নহওক এইটো বা কি বস্তু আপোনালোকে স্ক্ৰীনশ্বট মাৰক আৰু মোক পিছত বুজাই দিব কি হয় এয়া হয় পূৰা বগৰী গছ তাৰপিছত এই তাতে আমৰ গছ এডাল আছে তো অলপ আগতে আহিছিলোঁ কিন্তু কেমেৰাটো মই কৰা নাছিলোঁ তেতিয়া আমি কি কৰিছিলোঁ তাতে তলত মানে আম কেইটামান থৈ আহিছিলোঁ এটা 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 পানীৰ টেংকি এটা মই দেখাইছোঁ আপোনালোকক চাব দেই চাই থাকিব পানীৰ টেংকি প্লেচটো ভালে কিন্তু ইমান ওপৰত ইমান ৰিক্সত ইমান জংঘলৰ মাজত ইফালে কবৰস্থান ইফালে মন্দিৰ ইফালে কিবা তাৰ মাজত আকৌ এইটো এটা ডেঞ্জাৰ প্ৰজেক্ট ইফালে কঁঠাল ইফালে আম পূৰা আম লৈ লৈছে আৰু বেছি পানী নাথাকিলোঁ আৰু অলপ তামাম বৰষুণ দিছে অলপ আগত মই কেমেৰা চেমেৰা ওলাব নোৱাৰোঁ আৰু তামাম বৰষুণ দিলে তাৰপৰা ভাবিলে বাদ দি এয়া পূৰা একদম প্লেচ নাই ন আহি পেলাই কাৰণে এয়া পূৰা প্লেচ আপোনালোকে এনেকুৱা কেতিয়াবা পাহাৰ চাহাৰ গৈ পাইছেনে আৰু যদি পোৱা নাই তেনেহ'লে ওচৰে পাজৰে থকা পাহাৰ চাহাৰত যাব ভাল লাগিব অলপ কঁঠালটো আনিব কাৰণে পাৰিল তেতিয়া কি বঢ়িয়া কঁঠালটো সি সেই কৰি আছিল আনিব পাৰিল আকৌ দৌৰিল সি কি হ'ব কেছ কিয় গুণ্ডা বনাই ৰে হা এই থৈ আহিল কঁঠালটো কি কৰিবি তই এতিয়া হা ফিৰ এইটো এতিয়া কি কৰিবি এতিয়া এইটো খাব লাগিব এতিয়া ঘৰত বঢ়িয়া খাইছে কাটি দিব ন বহুত টেঙা মই এটা খাই দিছিলোঁ তো অলপ জ্বলা আছে চব আছে দেখা যাব তো যি কি নহওক প্লেচটোৰ বিষয়ে কি কবি তই এই বঢ়িয়া যোনটো অঁ আমাৰ গুৱাহাটীততো সেনেকুৱা নাই ন আছে এটা টিলা এটা আছে কিন্তু এইটো ইমান সেই নাই অঁ ইয়াত মানে কিছুমান এনেকুৱা জেগা আছে য'ত মই কেমেৰা ওলোৱা নাই মানে সেইখিনি সময়ত মই ভিডিঅ'টোৱে ষ্টাৰ্ট কৰা নাছিলোঁ ভিডিঅ'টো চাওক এইবিলাক চাওক না এইবিলাক চাওক না ছানছেটটো চাওক না ছানছেটটো মানে আপোনাৰ ঘৰৰ পৰাও পায় নাপায় নেকি যি কি নহওক এইবিলাক চাওক কি বঢ়িয়া একদম প্লেচ কিন্তু এই ছেম প্লেচটো গুৱাহাটীতো পোৱা যায় কিন্তু গুৱাহাটীৰ বিল্ডিংবিলাক বেছি ওখ ন তেতিয়া মানে কি হয় এই কিছুমান জংঘলত দেখা নাপায় ইয়াতে প্ৰপাৰলি আপোনাৰ বিল্ডিঙো দেখা গৈ আছে আৰু তাৰ মাজে মাজে চাওক গছবিলাকো আছে মই বাৰু আইফোন তথাপি মই মানে নোৱাৰিম ইমান জুম কৰি দিব কি বঢ়িয়া ছানছেট অ' মাই গড এই কঁঠালটো লৈ আহিল আৰে পাহৰি গৈছে নেকি তই সেইটোৱে আৰু গাইজ চাওকচোন কি ধুনীয়া চিৰি গুৱাহাটীত এনেকুৱা চিৰি মানে পাহাৰৰ মাজত তাকো এনেকুৱা পাহাৰৰ মাজত এনেকুৱা চিৰি নায়েই কিন্তু এইবিলাক চিৰি হয়তো এইবিলাক ঘৰৰে মানুহ চানুহ তোলা তুলি কৰি পেলাই হয়তো বনাইছে সেইটো হ'ল গোৱালপাৰাত আছে গুৱাহাটীবিলাকতো এনেকুৱা কৰিব লাগে বা আপোনাৰ ওচৰৰ কৰিব লাগে মিলাই পিনি থাকিব লাগে কিছুমান মিলাই পিনি নাই অকল কাজিয়া দেখা পালোঁ চেণ্ট্ৰেল গাৰ্লছ হাই স্কুল গোৱালপাৰাত 1939 চনত হৈছিল কিন্তু আপোনালোকে চাওকচোন গেটটো চাই পেলাই এনেকুৱা লাগে না যে ইমান পুৰণি হয় বাকীবোৰ কিন্তু টিং চিং যিমান আছে চব সেনেকুৱাই আছে কিন্তু কালি আহি থাকোঁতে খুব ধুনীয়া এটা মন্দিৰ দেখা পালোঁ আপোনালোকে চাওক মন্দিৰটো দেখিয়ে ভাল লাগিছে কিন্তু ভিতৰত যাব পালে ভাল লাগিল হয় কিন্তু চাগে তালা মাৰা আছে নহ'লে একবাৰ গ'লোঁ হয় এইটো চাগে কিহৰ মন্দিৰ বা আপোনালোকে কোনোবা জানিলে ক'ব কি বুলি কয় কিবা গৰীয়া মঠ বুলি কয় এইটো নাজানো কি হয় চাগে বা শংকৰদেৱ কিবা হয় চাগে কোনোবা জানিলে ক'ব আৰু গোৱালপাৰাৰ পৰা যিটো কোনোবা চাই আছে নিশ্চয় ক'ব ঠিক আছে গাইজ আহি পালোঁ ৰুম এতিয়া অলপ ৰেষ্ট লৈছোঁ মজাকৈ বিচনাত চালিয়াকৈ তো অহাকালি ৰাতিপুৱা মৰ্ণিং মই এনে ইভিনিং যাম গুৱাহাটীত কিন্তু মৰ্ণিং যদি সাৰি পাওঁ এটা খুব ডেঞ্জাৰ জেগাত যাম বুলি ভাবিছোঁ আৰু মানে প্লেনিং চলি আছে ক'ত জানা খালি এতিয়া নক'ব টাইমত গম পাব ঠিক আছে বাই বাই জয় অসম জয় জুবিন দা